এইটো হ'ল লাচেনৰ ভিউ। পুৱা 5 বাজিছে এতিয়া। হয়তো ভালকৈ স্পষ্ট নহয়, কিন্তু বৰষুণ দি আছে, অকণমান সৰু সৰুকৈ বৰষুণ দি আছে। আৰু এতিয়া ঠাণ্ডা পৰিছে, মোটামুটি 7 ডিগ্ৰী পৰিছে। আৰু এতিয়া মানে আমি যাবলৈ লৈছোঁ গুৰুডংমাৰ লেক। 5 বাজিছে, 7 ডিগ্ৰী চেলচিয়াছ, বৰষুণ দি আছে। কি ক'ম আৰু ইমান ওখ ঠাইত ইমান ঠাণ্ডাত শুই পোৱা নাছিলোঁ আগতে। মোটামুটি 8,800 ফিট ওখত আছোঁ এতিয়া লাচেন। গতিকে গাড়ী ৰৈ আছে, বলক গুৰুডংমাৰ লেকলৈ যাওঁ। এতিয়া আমি আহি পালোঁ থাচুং ভেলী। এইখিনি থাচুং ভেলী বুলি কয়, থাচুং ভেলী বুলি কয়। আৰু ইয়াতে ব্ৰেকফাষ্টৰ কাৰণে আমাক ৰখাই দিছে মানে। আৰু এই যিটো থাংগু ভেলী আছে ইয়াত, এতিয়া বৰ্তমান ইয়াতে বৰষুণ দি আছে। আৰু বৰষুণ মানে ইয়াতে মই ভাবোঁ টেম্পাৰেচাৰ মানে নেটৱৰ্ক নাই, চাব পৰা নাই, গতিকে টেম্পাৰেচাৰ মোটামুটি 4-5 ডিগ্ৰী এনেকুৱামান হৈ আছে। বহুত ঠাণ্ডা। মই আৰু ইয়াতে চোলা পিন্ধি ল'ব লাগিব, মই চোলা পিন্ধা নাই ইমান। चोला तो पिंधी लो। नवंबर दिसंबर लास्ट से थोड़ा बंद होता है जनवरी तक। नवंबर में आने से तो बर्फ जरूर मिल जाती है। हाँ, अक्टूबर लास्ट में से, अभी अक्टूबर से स्टार्ट होता है होना। तो ऐसा अक्टूबर में भी होता है। অলপ অলপ এই ওপৰত বৰফ পৰিছে। ছেপ্টেম্বৰ মাহ হয়, কিন্তু অকণমান বৰফ অলপ পৰা দেখা গৈছে এই ওপৰত। মই জুম কৰি দিছোঁ আৰু তাৰ ভিউটো চাই লওক। আৰু ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ আছে মানে গুৰুডংমাৰ লেক। গাইগং হয় এই ঠাইটুকুৰাৰ নাম হয় মানে গাইগং। আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত আছে গুৰুডংমাৰ লেক। আৰু একদম কম পৰিমাণত স্ন'ফল হৈছিলে, অকণমান কমকৈ। আৰু ভিউটো আপোনাক কি কম, মজা। চাই লওক আপোনালোকে ভিউটো। আৰু ঠাণ্ডা কিন্তু সাংঘাতিক। এতিয়া গৰম মানে আমাৰ ড্ৰাইভাৰ দাদাই মানে কি কৰিছে, হিটাৰ লগাই থৈ দিছে। গতিকে ভিতৰত গৰমটো ইমান মানে পৰা নাই, মানে ঠাণ্ডাটো ইমান পৰা নাই, কিন্তু বাহিৰত মানে ভয়ানক ঠাণ্ডা। আৰু মোটামুটি -1, -2 এনেকুৱা টেম্পাৰেচাৰ বৰ্তমান বাহিৰত, মানে গাড়ী বা বাহিৰত নামিলে আৰু। ইটছ এমেজিং। আৰু ফাইনেলি আমি আহি গ'লোঁ ইণ্ডিয়াছ হায়েষ্ট অল্টিটিউড লেক, গুৰুডংমাৰ লেক। আৰু ইয়াৰ হাইটটো হ'ল 17,800, 17,800 ফিট এবভ। মানে আপুনি ইমাজিন কৰক। আৰু ইয়াতে অকণমান উশাহ লোৱা অকণমান প্ৰব্লেম হ'ব পাৰে। যিবিলাকৰ বেছি প্ৰব্লেম হয় সিহঁতে ইয়াতে অক্সিজেন পায় আৰু সেই ল'ব পাৰে, আৰু কাপোৰ এইবিলাক নিজে যোগাৰ কৰি লৈ আহিব পাৰে। গতিকে এবাৰ ভিউটো চাই লওক। ভিউটো দেখাই দিছোঁ আপোনালোকক এবাৰ। ৱাও, আৰু চবতকৈ ভাল লাগিছে কি জানেনে, এই মই আপোনালোক জুম কৰাই দিছোঁ ৰ'ব এক মিনিট। এয়া চাওক, এইপিনে বৰফ পৰিছে। ইটছ এন এমেজিং। আপুনি কল্পনা কৰিব নোৱাৰিব ভিউটো। এটা কথা কৈ থৈ দিওঁ যে এই যিটো লেক আছে, হ্ৰদ আছে, মানে ইয়াৰে যিটো অফ চিজন মানে ছিজন থাকে, যেতিয়া ডিচেম্বৰ জানুৱাৰী মাহত পূৰা ফুল বৰফ, এইবিলাক গোটেই বৰফেৰে ঢাকি যাব, তেতিয়াও বোলে এই নদীটোৰ এই হ্ৰদটোৰ যিখিনি পানী, সেই পানীখিনি ফ্ৰীজ হৈ নাযায়, মানে গোটেইটো বৰফ হৈ নাযায়, কিছু কিছু অংশ মানে পানী হৈ থাকে। কিন্তু চংগু লেকৰ মানে কি হয়, চংগু লেকত
গোটেইটো বৰফ হৈ যায় আৰু ইয়াতে সেইটোৱে বিশেষত্ব ইমান ওপৰত থাকে মানে 17,800 ফিট ওপৰত থকা স্বত্তেও কিন্তু কিছু কিছু অংশ পানী হৈ থাকি যায় ইটছ এমেজিং না মানে পানীখিনিৰ কালাৰটো চাওক না মজা এই আগৰখিনিতো পুৰা একদম পুৰা ব্লু আগৰখিনি এইখিনি বাপৰে মজা স্নোফল হৈছে অলপ অলপ এক্সপেক্টটো কৰা নাছিলোঁ বাৰু যে স্নোফল পাম आज मैंने ब्रेकअप की पार्टी रख ली है सुबह से एक बोतल दारू भी पी ली है लगा के मम्मी डैडी को सुबह के आओ मेरे संग लगा के आओ आपका नाम क्या है पासा रसू मतलब बहुत ही अच्छा गाना लगा रहा है मतलब मस्त बहुत धुनिया मैंने गान लगा थी गान तो देखिए और मैंने गान शुनी ভাল লাগি আছে এনভাইৰনমেণ্টটো ভাল লাগি আছে মানে লাচেনৰ পৰা গুৰুদংমাৰলৈ আহোঁতে যাওঁতে ৰাস্তাৰ কাষেৰে যিটো নদী দেখা পাব সেইটোৰ নাম হ'ল তিষ্টা আৰু সেই তিষ্টা নদীটোৱে খুব ধুনীয়া কৰি ৰাখিছে মানে সেইফালেও পাহাৰ এইফালেও পাহাৰ আৰু সেই তিষ্টা নদীৰ কাষেদিয়ে ৰাস্তাটো বনাইছে আৰু খুব ধুনীয়া এটা ভিউ এইটোৱেতো প্ৰাকৃতিক চিনাৰী আপোনালোকক মই তিষ্টা নদীটো দেখাই দিছোঁ বাৰু মানে ইমান ধুনীয়া লাগে যে গুৰুদংমাৰৰ পৰা আহোঁতেও তিষ্টা নদীটো কাষে কাষে আহিব লাগিব আৰু লাচেনৰ পৰা গুৰুদংমাৰলৈ যাওঁতেও আপুনি তিষ্টা নদীৰ কাষে কাষে যাব লাগিব সেইটোৱেই বিশেষত্ব এই ৰুটটোৰ আৰু খুব ধুনীয়া লাগে নদীটো খুব বহুত মানে কাৰেণ্টটো বহুত বেছি হয় পানীৰ বহুত জোৰত স্পীডত আহি আছে পানীবিলাক এতিয়া দুপৰীয়া 12:30 বাজিছে আৰু আমি গুৰুদংমাৰৰ পৰা আহি পালোঁ এতিয়া আকৌ সেই ৰাতি থকা হোটেলখনতে আহিছোঁ এতিয়া মানে দিনৰ খানাটো ইয়াতে হ'ব আৰু এতিয়া দিব এক কাৰী যোৱাকালি ৰাতি দিছিলে চিকেন কাৰী আৰু এতিয়া এক কাৰী আৰু এইটো এটা খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ আপোনালোকেও ল'ব কিন্তু কথাটো হ'ল যে যিটো শ্বাস প্ৰশ্বাসৰ যিটো তাতে অভাৱ হয় সেইটোৰ ব্যৱস্থা যাতে কৰি লৈ যায় কাৰণ আমাৰ গাড়ীখনেৰে এজনী মহিলাৰ মানে কি হৈছিল ফটো উঠিবৰ কাৰণে জাষ্ট 5 মিনিট বাহিৰত নামিছিল গাড়ীৰ পৰা তাৰপিছত আহি কিনে মানে তাৰপিছত আহি অৱস্থাটো নাই মানে তাৰপিছত কাপোৰ লওঁতে ঠিক হৈ গ'ল গতিকে সেইটো কাৰণে ছেফটি ফাৰ্ষ্ট আৰু ধুনীয়া জেগা আপোনালোকে এবাৰ যাব আৰু লাচেন ইয়াতে মোৰ কমপ্লিট হ'ল আৰু ইয়াতে ভাত খাই আমি লাচুং যাম নেক্সট ভিডিঅ'ত আপোনালোকে লাচুং দেখা পাব গতিকে মই এতিয়া ভাত খাওঁ গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব থেংক ইউ এই যে ৱাটাৰফলটো দেখিছে এইটোৰ নাম একচুৱেলি ভীমনালা ৱাটাৰফল হয় কিন্তু ওখটো দেখিছে নহয় কিমান ওখ সেই ওখৰ বাবে এই ৱাটাৰফলটোৰ নাম হৈছে অমিতাভ বচ্চন ৱাটাৰফল হয় ময়ো প্ৰথম আচৰিত হৈছিলোঁ মানে অমিতাভ বচ্চন কিন্তু অমিতাভ বচ্চনৰ নিচিনা ওখ কাৰণে এইটোৰ নাম পৰিছে অমিতাভ বচ্চন ৱাটাৰফল বহুত ওখৰ পৰা পৰিছে এবাৰ চাই লওক মই দেখাই দিছোঁ দূৰৰ পৰাটো দেখাইছে এবাৰ চাই লওক বস্তুটো এইখন হ'ল আজি লাচুঙত থকা হোটেলখন ভিতৰৰ ৰুমকেইটা অকণমান পিছত দেখুৱাই দিম আপোনালোকক এইখন হোটেলত মই মানে লাচুঙত আজি থাকিম ৰাতিটো আৰু ইয়াৰে সন্মুখতে আপুনি ভিউটো চাই লওক এবাৰ মানে আল্টিমেট পাহাৰ এইখন আৰু এয়া দেখিছেনে ধোঁৱা পুৰা মেঘ চাৰিওফালে
এইটো হ'ল লাচুঙৰ পৰিৱেশ। লাচেনতকৈ লাচুঙত অকণমান ঠাণ্ডাটো কম। লাচেনততো বহুত ঠাণ্ডা আছিল, লাচেঙত অলপ ঠাণ্ডাটো কম। মানে লাচেঙতকৈ লাচুঙত অলপ ঠাণ্ডাটো কম। এইপিনে সেই তিষ্টা ৰিভাৰটোৱে হ'ব, মানে খুব ধুনীয়া নদী হয়, গোটেই ছিকিমখনৰ মাজেৰে বৈ গৈছে। চাওক, দেখিছে? মই অলপ কাষলৈ লৈ যাওঁ আপোনালোকক। এইপিনে সেই নদীটোৰ কাষেৰে এটা ৰাস্তা লৈ গৈছে, সেই ৰাস্তাটোৰে যাওঁ। নদীটো কাষেৰে চোৱা হ'ব। মই তিষ্টা নদী ইমান ওচৰৰে দেখা নাছিলোঁ, এতিয়া যিমান ওচৰৰে দেখিছোঁ মানে। আৰু যিটো মানে ধাৰ বৈ আছে আচৰিত, মানে কাৰেণ্টটো বহুত হয়, আপোনালোকে চাই ল'ব। আৰু আপোনালোকে ভিউটো এবাৰ ইমাজিন কৰক, চাৰিওফালে পাহাৰ, দেখিছেনে? চাৰিওফালে পাহাৰ আৰু এইটো নদী আৰু এইটো মই। দেখিছে কম্বিনেশ্যন, কি ধুনীয়া কম্বিনেশ্যন। তিষ্টা নদীটো মই ইমান কাষেৰে কেতিয়াও দেখা নাই। যিমানখিনি গৈছোঁ বাইকেৰে আহোঁতে বাইকতে আছোঁ, আৰু আজিও যেতিয়া গ'লোঁ তেতিয়াও গুৰুদংমাৰ তেতিয়া আমি গাড়ীতে আছোঁ। গতিকে ধুনীয়া ধুনীয়া। এইপিনে এটা ৰাস্তা গৈছে, সেইটো চাওঁ এবাৰ কি আছে। কাৰোবাক পালে সুধিম, ক'ৰবাত মানে ভাল ঠাই এনেকুৱা ঠাই আছে নেকি যাব পৰা। আৰু লাচেনৰ পৰা লাচুং পাওঁতে বেছি সময় নালাগে, মাত্ৰ 2 ঘণ্টাতে আমি পাই গৈছোঁ। আৰু এনেই ফুৰিবলৈ ওলাই আহিছোঁ, আপুনি চাওক এবাৰ ভিউটো। মাত শুনিছে তিষ্টা নদীৰ? চাওক, আৰু ইয়াতে লিখা আছে আই লাভ লাচুং। য়েছ, উই অল লাভ লাচুং। চাৰিওফালে পাহাৰ, চাওক চাৰিওফালে পাহাৰ। আৰু অলপ মানুহ যদি লগ পালোঁ হয়, কোনোবা 2-এজনৰ মানুহ পোৱা নাই, সুধিব পাৰিলোঁ হয় ক'ত ভাল ঠাই আছে নেকি ঘূৰিবৰ বাবে। কালিতো গৈ আছোঁ, য়ামথাং ভেলী গৈ আছোঁ কালি আমি। এতিয়া মই হোটেলখনৰ আপোনাক ৰুমকেইটা দেখুৱাই আছোঁ। হোটেলৰ এইটো হ'ল, এইফালেদি যাব লাগিব। আচ্ছা, এইটো ৰুম নম্বৰ 301। এইটো বেছি ডাঙৰ নহয়, সৰু ৰুম, ছিংগল বেড। লাইটটো সেইটোৱে ৰুম। টেবুল আছে 2খনকৈ, পানীৰ জগ থৈ দিছে। এইখন বিচনা, আৰু ইয়াতে মোৰ বেগটো থৈ দিছোঁ। ছিংগল ৰুমেই হয়, সৰু ৰুমটো। আৰু এখন চেয়াৰ আছে বহিব। আৰু বাথৰুমটো আপোনালোকক এবাৰ দেখাইছোঁ, হাইজেনে হয়। গিজাৰ আছে ওপৰত, বাকী হাইজিনে হয়। লাচেনৰ হোটেলত নিশা চলিছিল কেৰামৰ আড্ডা। আৰু সেই কেৰামৰ যেতিয়া মোৰ পাল পৰিছিল, তেতিয়া মই সিহঁতক ঢোকে পানী খুৱাই দিছিলোঁ। আৰু তেতিয়া সিহঁতে মোক মানি লৈছিল যে ময়েই কেৰামৰ বাচ্চা।